গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ 2 প্ৰহৰীক নিলম্বন কৰা হৈছে কিয় লাইভ আৰু চাবলৈ আৰম্ভ কৰিছে আপুনি মই কৃপাঞ্চল প্ৰাসমকে শেহতি আৰু অতিকৈ চৰ্চিত এটো খবৰ আমি আপোনাক জনাবলৈ চেষ্টা কৰিম উৎপল হালৈ সাংবাদিক গৰাকীও আমাৰ সৈতে থাকিব আমি সবিস্তাৰে আপোনাক এই বিষয়টো সংক্ৰান্ত জনাবলৈ চেষ্টা কৰিম কিয় প্ৰহৰীক কৰা হৈছে নিলম্বন গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ 2 প্ৰহৰীক নিলম্বন কৰাৰ খবৰ আহিছে শেহতীয়া কয়দিক নিচাজাতীয় সামগ্ৰী যোগান ধৰাৰ তেওঁলোকৰ বিৰুদ্ধে আছে অভিযোগ নিলম্বিত 2 প্ৰহৰী টংকেশ্বৰ দাস আৰু ৰাজু ঠাকুৰ 1 জুনত চাকৰিত যোগদান কৰিছিল হে 2 গৰাকী প্ৰহৰীয়ে বেৰেকৰ বিছনাটো অভিযান চলাই জব্দ কৰিছে নিচাজাতীয় সামগ্ৰী আৰু এই খবৰ নতুন নহয় প্ৰায় অভিযোগ উত্থাপিত হৈ আহিছে কিন্তু প্ৰমাণ নথকাৰ বাবে এনে ধৰণে প্ৰহৰীসকলক নিলম্বন কৰিব পৰা যোৱা নাই বহু সময়ত কাগজে পত্ৰও সেইসমূহ লিখি থকা যায় দেখিবলৈ পোৱা যায় কয়দীসকল যেতিয়া ৰিহা হৈ আহে তাৰ পাছতে তেওঁলোকে অভিযোগ উত্থাপন কৰে এনে ঘটনা ঘটে তেনে ঘটনা ঘটে বুলি কিন্তু তাৰ উপযুক্ত প্ৰমাণ নথকাৰ বাবে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰিব পৰা হোৱা নাছিল কিন্তু কেন্দ্ৰীয় কাৰাগাৰৰ পৰা 2 গৰাকী প্ৰহৰীক নিলম্বন কৰাৰ খবৰ শেহতীয়া কয়দিক নিচাজাতীয় সামগ্ৰী এওঁলোকে যোগান ধৰিছে আৰু তাৰ বাবে টংকেশ্বৰ দাস আৰু ৰাজু ঠাকুৰ যিকেইগৰাকী 1 জুনত চাকৰিত যোগদান কৰিছিলহে সেই 2 গৰাকী প্ৰহৰীক ইতিমধ্যে নিলম্বন কৰা হৈছে আনকি বিছনাটো অভিযান চলাই নিচাজাতীয় সামগ্ৰী তেওঁলোকে তাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উৎপল হালৈ আমাৰ সৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত উৎপল হালৈ এক অতি চৰ্চিত এটা খবৰ যথেষ্ট চৰ্চাত থাকে এনে ধৰণৰ খবৰবোৰ শেহতীয়াকৈ 2 গৰাকীক নিলম্বন কৰাৰ শেহতীয়া তথ্য আপোনাৰ পৰা আৰু জানিম হয় কৃপাঞ্চল ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে কেন্দ্ৰীয় কাৰাগাৰ অকল গুৱাহাটী মহানগৰীত থকা কেন্দ্ৰীয় কাৰাগাৰ নহয় সমগ্ৰ অসমত থকা কেন্দ্ৰীয় কাৰাগাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈছে ভিতৰ ভাগত তেখেতসকলে নিচাজাতীয় সামগ্ৰী যোগান ধৰাৰ পূৰ্বৰে পৰা অভিযোগ আছে বা সামগ্ৰীসমূহ যোগান ধৰি আহিছিলে এইবাৰ হাতেলতে কৰায়ত্ব কৰিছে দুজনকৈ কনিষ্ঠবল ক্ষমা কৰিব যি প্ৰহৰাই থাকে যে কাৰাগাৰৰ কয়দী প্ৰহৰাই থাকে সেই প্ৰহৰীক ইতিমধ্যে কৰায়ত্ব কৰিছে তেখেতসকলে 1 জুনত এই কৰ্তব্যত নিয়োজিত হৈছিল আৰু নৱনিযুক্ত আছিল একেবাৰে ফ্ৰেছাৰ আছিল তেখেতসকলে 1 জুনত চাকৰি যোগদান কৰিছিল আৰু আজি যদি চোৱা যায় 17 জুলাই 15 জুলাইতে তেখেতসকলক বহিষ্কাৰ কৰা হৈছে নিলম্বন কৰা হৈছে চাকৰিৰ পৰা কিয়নো তেখেতসকলে ভিতৰ ভাগত যিসমূহ কয়দী থাকে কয়দীৰ যি ধৰণৰ নিচাজাতীয় সামগ্ৰী বিশেষকৈ আমি যি খবৰ লাভ কৰিছো ভিতৰৰ খবৰ অনুযায়ী তেখেতে ভাং সৰবৰাহ কৰিছিল সমান্তৰালভাৱে গাঞ্জা দিছিলে বা চিগাৰেট দিছিলে শিখৰ নিছিলে অৰ্থাৎ যিসমূহ গুটখা ভিতৰত কোনো কাৰণে প্ৰৱেশ কৰিব নোৱাৰে সেই নিষিদ্ধ নিচাজাতীয় সামগ্ৰীসমূহ তেখেতে ভিতৰৰ ভাগলৈকে লৈ গৈছিলে এই দুজন কয়দীয়ে জইন কৰিছিল আৰু দুজন কয়দীক যি মূল প্ৰহৰাৰী থাকে মেইন গেটতে থাকে তেখেতে পূৰ্বৰে পৰা সন্দেহ কৰিছিল এই দুজনৰ ওপৰত আৰু মূল যিগৰাকী প্ৰহৰাৰীদাৰী আছে তেখেতে গেটৰ সন্মুখত চিচি কেমেৰাৰ সন্মুখত তেখেতে যেতিয়া চেকিং কৰিছে চেকিং কৰাৰ সময়ত আমি যি ভিতৰৰ তথ্য লাভ কৰিছো মৌজাৰ ভিতৰত তেখেতে গাঞ্জা নিছিল আৰু সমান্তৰালভাৱে আণ্ডাৰৱেৰৰ ভিতৰত তেখেতে যি ধৰণৰ সামগ্ৰী আছে সেইসমূহ সামগ্ৰী সৰবৰাহ কৰিছিলে পৰৱৰ্তী পৰ্যায়ত যিগৰাকী জেইলাৰ আছে কল্যাণ চৌধুৰী তেখেতৰ লগত যোগাযোগ কৰিছিল আৰু তাৰে পৰৱৰ্তী পৰ্যায়ত নিৰ্দেশ মৰ্মে দিছিলে যে তেখেতৰ যি বেৰেক আছে বেৰেকত অভিযান চলাব লাগে লগে লগে বেৰেকত অভিযান চলাইছিল আৰু বেৰেকত অভিযান চলোৱা সময়তে যিখন বিছনা আছে তেখেতসকল দুজনৰ সেই দুয়োজনৰে বিছনাৰ তলত যথেষ্ট পৰিমাণৰ গাঞ্জা জব্দ কৰিছে সমান্তৰালভাৱে চিগাৰেট জব্দ কৰিছে বিড়ি জব্দ কৰিছে আৰু শিখৰসমূহ জব্দ কৰিছে অৰ্থাৎ গুটখাজাতীয় সামগ্ৰী জব্দ কৰিছে এক প্ৰকাৰ তেখেতসকলে এনে ধৰণৰ কৌশল যদিও তেখেতসকলে চাকৰিত জইন কৰিছে 1 জুনত আৰু এতিয়া যি চোৱা যায় জুলাই মাহ হেতুৰ সৈতে সংযোগ কৰি উৎপল হালৈ যদি কোৱা যায় তেওঁলোকৰ মাত্ৰ 1 মাহ তেওঁলোকৰ 17 দিন হৈছে চাকৰিত নিয়োগ হোৱা আৰু সেই সময়ত তেওঁলোকে ইমান লিংক কেনেকৈ পালে যে তেওঁলোকে প্ৰহৰীসকলে এনে ধৰণে যোগান ধৰিব পৰা হ'ল হয়তো নিশ্চয় সিনিয়ৰছৰ অৰ্থাৎ জ্যেষ্ঠসকলৰ কোনোবা আশীৰ্বাদ পুষ্ট হ'ব পাৰে আৰু তেওঁলোকক গাপ দিবৰ বাবে এওঁলোক 2 গৰাকীক বলিৰ পথা সজাব পাৰে তেনেকুৱা সম্ভাৱনা থাকিব পাৰে নেকি হয় সব কিমানজলে এই কথাখিনি যে ফহিয়াই চাও তেতিয়ালে পূৰ্বৰ পৰা উল্লেখ কৰিব লাগিব আমি কিছুদিন পূৰ্বে এটা বাতৰি সম্প্ৰচাৰ কৰিছিলো যে কেন্দ্ৰীয় কাৰাগাৰত নিশা 7 বজা বা 9 বজাতো কিন্তু কয়দীসকলক ওলাই দিছিলে যদিহে টকা দিয়ে তেতিয়া হলে কয়দীসকলে মুকলি কাষতলৈকে ওলাই আহিব পাৰে সেই ধৰণৰ অভিযোগ উত্থাপন হৈছিল কিছুদিন পূৰ্বে সেই বাতৰি নিউজ 18ত সম্প্ৰচাৰিত হৈছিল তাৰে পিছতে কিন্তু তেখেতসকলে একচন ল পৰিলক্ষিত হৈছিল যিহেতু যি সেশন কোৰ্টৰ পৰা যেতিয়া বেইল পাই আহে এজন কয়দী তেখেতসকলে কিছুমানে টকা দিব নোৱাৰে তেখেতসকলক নিখাটো ৰাখি থৈ দিয়ে ৰাতিপুৱাই যাব দিয়ে কিন্তু যিসকলে ধন দিব পাৰে তেখেতসকলক মুকলি দিয়ে এতিয়া আপুনি যেটো কথা উত্থাপন কৰিছে যে এই দুজনক বলিৰ পথা হোজোৱা হল নেকি এই কথাৰ পৰা প্ৰত্যমান কৰিব পাৰি যে নৱনিযুক্ত যুগৰাকী জুনত জইন কৰিছে জুলাই মাহত তেখেতসকলে এমাহ চৰকাৰী দৰমহা নপৌতে এনে ধৰণৰ কাম কাজত কিয় লিপ্ত হ'ব লগা হ'ল নিশ্চয় ওপৰ মহলাৰ যি এটা কথা আছে আমাৰ অসমীয়া বাক্য এখন আছে যে ওপৰৰ হাল যি হালে যায় পিছৰ হালে সেই হালেৰে যায় অৰ্থাৎ আগৰ সেই যিসকল তেখেতসকলৰ উচ্চপদস্থ বিষয়া আছে তেখেতসকলে এনে ধৰণৰ কাম কাজত নিয়োজিত হৈ আছে নেকি বা তেখেতসকলক অনুকৰণ কৰি তেখেতসকলে গৈছিল নেকি যদি তেখেতসকলৰ অনুকৰণ কৰিছিল বা যদি তেখেতসকলক নধৰে বা কৰায়তো নকৰে বা তেখেতসকলক নিলম্বন নকৰে তেতিয়ালে ওপৰ থকা যিসকল বিষয়া আছে
হৈ আছে তেখেতসকলৰ গাত চেকা লাগিব নেকি বা ছিনিয়ৰসকলৰ গাত চেকা নালাগিবলৈ এই দুজনক এতিয়া নিলম্বন কৰি তেখেতসকলৰ ভাৱমূৰ্তি স্বচ্ছ বা নিকা কৰিব দেখুৱাব বিচাৰিছে নেকি এনেধৰণৰ কিন্তু কথাসমূহ প্ৰশ্ন উত্থাপিত হ'বই স্বাভাৱিকতে কাৰণ এমাহ নোহোৱাতে কোনো এজন লোকে এনেধৰণৰ কাৰ্যকলাপ বা অসামাজিক কাৰ্যকলাপ এইটো এটা বা সমান্তৰালভাৱে বা এইটো এটা তেখেতসকলৰ বাবে গুৰুতৰ অভিযোগ এই ধৰণৰ অভিযোগসমূহ কোনো কাৰণতে কৰিব নোৱাৰে নিশ্চয় ওপৰ মহলাৰ বা ছিনিয়ৰসকলে তেখেতসকলক বাটটো দেখুৱাব লাগিব আৰু এইখিনি কথা যদি সঁচা হয় তেনেহ'লে এয়া ৰেগিঙৰ দৰে এক ঘটনা ছিনিয়ৰ্ছে জুনিয়ৰ্ছক কৰিবলৈ দিয়া এক প্ৰকাৰ ঘটনা বুলিয়ে ক'ব লাগিব যদিহে সেই কথা প্ৰমাণিত হয় কিন্তু এই মুহূৰ্তত সেই তথ্য আমাৰ হাতত নাই কিন্তু সবিশেষ আৰু তথ্য পৰৱৰ্তী সময়ত আপোনাৰ জৰিয়তে আমি নিউজ 18 দৰ্শকক জনাম ধন্যবাদ উৎপল